ৰথযাত্ৰা চলি আছে। মই এইবাৰ প্ৰথম আহিছোঁ বাৰু ইয়াতে। চাওঁ ইয়াতে এটা দাদা পাইছোঁ, দাদাৰ লগত সুধি চাওঁ দাদাটো কি বুলি কয়। ইয়াতে আগতো এনেকৈ পূজাটো হৈছে কিনে মই দাদাজনৰ লগত সুধি দিম। আপোনালোকে একবাৰ ভালকৈ চাই দিব। দাদা আমাৰ ইয়াতে যে পূজাটো হৈ আছে, এই পূজাটো আগতে এনেকুৱা হৈছেনে? এইটো আপোনাৰ তাত ইয়াতে বছৰে বছৰে জেগাটো চেঞ্জ হৈ থাকে। তাত এইবাৰ ইয়াত হৈছে, ইয়াৰ পৰা আৰু বেলেগত হয়। প্ৰতিবাৰে ইয়াতে নহয়, জেগাটো চেঞ্জ হৈ থাকে। এইবাৰ ইয়াত হৈছে শুৱালকুছি কম। ইয়াৰ আগৰ বছৰত আপোনালোকে ইয়াতে কৰিছে নে বেলেগত কৰিছে? ইয়াৰ আগৰ বছৰত আমি মন্দিৰত কোন এইটো মন্দিৰটো ক'ত আছে আপোনালোকৰ? হৰে কৃষ্ণ মন্দিৰ, ইয়ানাচি আমিনগাঁও। আচ্ছা, এইটো আপোনাৰ যে জগন্নাথ মন্দিৰটো, এইটোতো আমি শুনা পাইছোঁ যে মেইন জগন্নাথ মন্দিৰটো জগন্নাথপুৰীত আছে। তাৰ পৰা আমাৰ ইয়াত বহুত তাৰে পণ্ডিত, পূজাৰী, ব্ৰহ্মচাৰী আহি আমাৰ ইয়াতে চব সোমাই গৈছে। সোমাই কিনে আমাৰ ইয়াতো জগন্নাথপুৰীৰ নিচিনা এটা মন্দিৰ, ডাঙৰ বৃহৎ আকাৰৰ মন্দিৰ এটা বনোৱা হৈছে। আচ্ছা, তাৰমানে আমাৰ যিটো মেইন জগন্নাথপুৰী আছে তাৰে পৰা মানুহ ইয়াতে আহে? তাৰে পৰা মানুহ অহা যোৱা কৰে। তাতে যেনেকৈ আমাৰ প্ৰভু ডাঙৰ ডাঙৰ প্ৰভুকেইটা আছে সেইকেইটাও আহে ন? চব প্ৰভু আহি যায়। ঠিক আছে দাদা, ধন্যবাদ, আপোনাৰ কথাটো খুব ভাল।